ৰাজ্যৰ 5 সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আহিল নতুন ভোটাৰ বয়োজ্যেষ্ঠ সকলৰো উৎসাহ দেশৰ আন 83টা সমষ্টিৰ লগতে ৰাজ্যৰ দৰং ওদালগুৰি নগাঁও ডিফু শিলচৰ আৰু কৰিমগঞ্জ লোকসভা সমষ্টিতো শুকুৰবাৰে অনুষ্ঠিত হয় লোকসভা নিৰ্বাচন সামগ্ৰিকভাৱে নিৰ্বাচনটোৰ এই দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্বত সকলো শ্ৰেণীৰ ভোটাৰে পুৱাৰে পৰা কৰে ভোটদান ইয়াৰ মাজতেই নৱপ্ৰজন্মৰ ভোটাৰসকলেও শাৰী পাতি ভোটদান কৰে 5টা লোকসভা সমষ্টিৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে ওলাই আহিল নতুন ভোটাৰ প্ৰথমবাৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিবলৈ অহা অধিকাংশ নতুন ভোটাৰেই বিচাৰে উন্নয়ন কৰা চৰকাৰ প্ৰথম ভাল লাগিছে প্ৰথম ষ্টুডেণ্ট চৰকাৰখন এনেকুৱা এখন চৰকাৰ লাগে যোনখনে উন্নতি কৰে চৰকাৰখন যাতে শিক্ষা জগতখনো আগুৱাই নিব পাৰে চৰকাৰখনে সেইটোৱে লাগে আৰু নৱপ্ৰজন্মৰ ভোটাৰসকলৰ দৰেই জ্যেষ্ঠ প্ৰজন্মৰ অশীতিপৰ ভোটাৰসকলেও ভোট দিবলৈ আহি দৃষ্টি আকৰ্ষণ কৰিলে বহুজনৰ জীৱনৰ বিয়লি বেলাতো উত্তৰ প্ৰজন্মৰ বাবে এখন ভাল চৰকাৰ গঠন হোৱাৰ আশাৰে ভোট দিবলৈ আহিছে এওঁলোকে ঘৰৰ পৰা পৰিয়ালৰ সদস্যসকলে ভোটগ্ৰহণ কেন্দ্ৰলৈ লৈ আহিছে এওঁলোকক কোনো আহিছে লাখুটিত ভৰ দি শৰীৰে আমনি কৰিলেও আহিছে ভোট দিবলৈ শুকুৰবাৰে প্ৰায় প্ৰতিটো ভোট কেন্দ্ৰতে দেখা গ'ল এইবোৰ দৃশ্য কিন্তু প্ৰতি নিৰ্বাচনত ভোট দি আহিলেও চৰকাৰৰ সকলো কামত যে এওঁলোক সন্তুষ্ট নহয় সেয়াও স্পষ্টকৈ প্ৰকাশ পালে এওঁলোকৰ নিজৰেই ভাষ্যত চৰকাৰ চবে নিজে ভালটোৱে বিচাৰিছে এই বাপৰে সমস্যাৰ কথা ক'ব নোৱাৰে ঘৰত পানী এতিয়াও তলেদি পানী আহি আছে সবেই দেখাও জানে চবেই জানে চাবও গেছে আগতে থাকোঁতে কিন্তু আকৌ মোক সুবিধা কাৰণে নিদিয়ে কিন্তু সেইকাৰণে ইচ্ছাও নাযায় ভোটটো নষ্ট কৰিবও নোৱাৰি হয়নে সেনেকৈ দিব লাগিব নতুন আৰু বয়োজ্যেষ্ঠ এইসকল ভোটাৰৰ উপৰি চামগুৰিৰ বাজিয়া গাঁও পঞ্চায়তৰ ভগামূৰৰ এগৰাকী প্ৰসূতিয়েও দৃষ্টি আকৰ্ষণ কৰে ৰাইজৰ পুৱা 5 বজাত সন্তান প্ৰসৱ কৰা প্ৰসূতিগৰাকীয়ে দিনত আহি স্থানীয় হাইস্কুলত থকা 124 নম্বৰ ভোটকেন্দ্ৰত কৰে ভোটদান চিপাঝাৰৰ 203 নম্বৰ চেঙাপাৰা ভোটকেন্দ্ৰতো নিজৰ বিয়াৰ দিনটোতে দৰাৰ বেশত আহি ভোট দিলে উত্তম ডেকা নামৰ যুৱকজনে আনহাতে চিপাঝাৰৰ বিজে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 195 নম্বৰ ভোটকেন্দ্ৰত আহি ভোট দিলে সদ্য পদ্মশ্ৰী সন্মানেৰে সন্মানিত দ্ৰোণ ভূঞাই লোককৃষ্টিৰ সাধকজনে ক'লে যিজন উপযুক্ত সেইজনকে ভোট দিয়া ভাল যিজন উপযুক্ত ব্যক্তি যোনে কাম কৰি আহিছে সেইজনক ভোট দিলে বেছি ভাল হয় আৰু তেওঁলোকেও জানিব লাগিব এতিয়া মই দেখিছোঁ বহুত মানে মানুহৰ গেডাৰিং আৰু তেওঁলোকে ভাবিব লাগিব যোনজনকে মানে ভোট নিদিয়ক তেওঁ যদি আগুৱাই যায় যদি জয় হয় সকলো ৰাইজক গাঁৱে গাঁৱে গৈ যাতে তেওঁলোকে শুভেচ্ছা দিয়ে তাৰ কাৰণত মোৰ মনটো বহুত ভাল লাগিব ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম